নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈ আছো আইচিআইসি বেংকৰ মুকলি হোৱা ভালেমান ভেকেন্সি আপোনালোকৰ মুকলি হৈছে এইবোৰ আমি ভালদৰে আলোচনা কৰি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জবৰ যোনখিনি ডিটেইলছ সিখিনি যাতে ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে আইচিআইসি বেংকৰ ভেকেন্সি ভালেমান ভেকেন্সি আজিও আছে সম্পূৰ্ণ যেতিয়া ভিডিওটো চাব তেতিয়া গোটেইখিনি ডিটেইলছ ভালদৰে বুজি যাব আৰু গুৱাহাটী প্ৰাইভেট জব ভেকেন্সি চলি আছে যদি ইন্টাৰেষ্টেড চাব পাৰে 10 পাছ 12 পাছৰ লেটেষ্ট প্ৰাইভেট জব ভেকেন্সি চলি আছে পেকেজিং স্কেনিং কোম্পানী ভেকেন্সি Assam New Private Job, Unacademy, Maruti Suzuki, Amrit Cement, Food Company vacancy, all Assam Private Job, Vishal Mega Mart vacancy. So, বহুত vacancy আপোনালোকৰ এইটো ৱেবছাইটত আহি থাকে আৰু এইটো চেনেলত পাই থাকিব ডেইলি বেচিছত হেইটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ হ'ব চেষ্টা কৰে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আপোনালোকৰ আজি আহিছে আইচিআইসি বেংকৰ ভেকেন্সি চাকৰি বিচাৰি থকা সকলৰ বাবে সুখবৰ আইচিআইসি বেংকত কৰ্মচাৰীৰ প্ৰয়োজন ইচ্ছুক হলে বায়োডাটা প্ৰেৰণ কৰিব পাৰিব 17000 পৰা 26000 লৈ দৰমহা পাব মেল ফিমেল দুটা আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছ পাৰিব এক্সপেৰিয়েন্সও পাৰিব আৰু চাকৰিটো আপোনালোকৰ হল আইচিআইসি বেংকৰ পৰা আহিছে ৰিলেশনশিপ মেনেজাৰ ফোন বেংকিংৰ চাকৰি বহুত এটা ভাল চাকৰি আপোনালোকৰ সিটিং জব হয় কোনো সেলছৰ আপোনালোকৰ টাৰ্গেট নাথাকে অলপ চলপ থাকিব বেংকত জানে আপোনালোকৰ অলপ চলপ টাৰ্গেট ফোনত অলপমান টাৰ্গেট দিয়া হ'ব কিন্তু সিটিং জব হয় আপোনাৰ ফিল্ডত যাব দৰকাৰ নাই ফিল্ডত এডমে যাব দৰকাৰ নাই এসি ৰুমত বহি আৰামছে চাকৰিটো কৰিব পাৰিব ফোন বেংকিংৰ কাৰণে আৰু এটা আপোনালোকৰ লেখা আছে আইচিআইসি বেংক কি বেংক হয় চাই ল'ব পাৰে ৱেবছাইটত আহিলে গৰিখিনি পাই যাব আৰু এইটো চাকৰি ৰোল আৰু লোকেশন কিনে চাই ল'ব পাৰে ৰোলটো হ'ব আপোনালোকৰ ৰেসপন্সিবিলিটি হ'ব only directional আৰু গাইডিং দিয়া কাস্টমাৰৰ ফোনৰ হৈতে কিবা যে কাস্টমাৰে ফোন কৰি কুৱেৰিজ উঠে গটেখিনি কুৱেৰিজ বা কমপ্লেইন গটেখিনি সলভ কৰিব লাগিব আপোনালোকৰ কাস্টমাৰৰ হৈতে 360 ডিগ্ৰী হিচাপে কাম কৰিব লাগিব আৰু কেপচাৰ কৰিব লাগিব ব্ৰিফিং কৰিব লাগিব যোনখিনি আপোনালোকৰ বেংকৰ ৰিলেটেড কাম থাকে ফোনত যোনখিনি কৰিব লাগে হেবোৰ গটেখিনি কৰিব লাগিব সো খিনি পঢ়ি ল'ব পাৰে এবাউট দা ৰোল খিনি পঢ়ি ল'ব পাৰে আৰু ৰিলেশনশিপ মেনেজাৰ হিচাপে ফোন বেংকিং আপোনালোকৰ অপৰচুনিটি হ'ব এনগেজ কাস্টমাৰৰ হৈতে এনগেজ হোৱা প্ৰভাইড কৰিব লাগিব এসিস্টেন্ট কাস্টমাৰে যাতে আপোনালোকৰ ফাইনান্সিয়াল জাৰ্নিটো ভালদৰে কৰিব পাৰে আৰু সাৰ্ভিস বেংকৰ কি আছে ইনভেষ্টমেন্ট কি কৰিব পাৰে গটেখিনি বুজাই দিব লাগিব অন ডে টু ডে বেসিছত আপোনাৰ কাস্টমাৰে কিবা যদি মকলুৱে কুৱেৰিজ কিবা যদি হুডে ফোনত সেই কুৱেৰিজ খিনি গটেখিনি সলভ কৰিব লাগিব প্ৰভাইড কৰিব লাগিব আপোনালোকৰ ৰিলেভেন্ট প্ৰডাক্ট আৰু সাৰ্ভিস ইনফৰমেশন ক্ৰছ সেলিং ভেৰিয়াছ বেংকিং প্ৰডাক্ট টু আৱাৰ এক্সিস্টিং কাস্টমাৰ সো এইখিনি এনেধৰণৰ কাম হ'ব ডেমোগ্ৰাফিক হ'ব আপোনালোকৰ বেংকিং বিহেভিয়াৰ পৰ্টফোলিও ৰিলেটেড এইখিনি পঢ়ি ল'ব পাৰে আৰু আপোনালোকৰ কি ৰেসপন্সিবল এইখিনি ইম্পৰ্টেন্ট হয় হ্যান্ডলিং আৰু ৰিজলভ কৰিবলৈ কাস্টমাৰে কিবা যদি কমপ্লেইন কৰে ফোনত ফোন চেনেল আৰু কাস্টমাইজ কৰিব লাগিব সলিউশন অফাৰিং কাস্টমাৰে কিবা যদি সলিউশন বিচাৰে তাৰ লগত আপোনালোকৰ বেংকৰ কিবা এটা প্ৰডাক্ট বা সাৰ্ভিস এটা এড কৰি বুজাই দিব লাগিব আৰু বিহল্ড আৱাৰ ভ্যালু এইখিনি পঢ়ি ল'ব পাৰে adherence to compliance so পঢ়ি ল'ব পাৰে এইবোৰ দিয়া আছে আৰু এডুকেশন কোৱালিফিকেশনলৈ যাম এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন বাই ইঞ্জিনিয়াৰিং ইন এনি ডিসিপ্লিন কমিউনিকেশন স্কিল গুড অৰেল আৰু ৰিটেন কমিউনিকেশন স্কিল ভাল এটা হ'ব লাগিব কাস্টমাৰ সাৰ্ভিস ভাল এটা হ'ব লাগিব আৰু টিমৰ এটা কাম কৰিব লাগিব প্ৰঅ্যাক্টিভ থাকিব লাগিব সদায় আৰু গুড কমিউনিকেশন ডিপ আন্ডাৰষ্টেণ্ডিং অফ কাস্টমাৰ নিডছ আৰু ওপেন টু ওয়াৰ্ক ইন rotation shift ইচ্ছুক হ'ব লাগিব কাম কৰিবৰ কাৰণে ষ্ট্ৰং এক্সিকিউশন স্কিল আৰু খিনি পঢ়ি ল'ব পাৰে বেংকিং ৰিলেটেড গটেখিনি কাম হ'ব আৰু গুৱাহাটী আৰু আপোনালোকৰ হায়দৰাবাদৰ পৰা ভেকেন্সি আহিছে আৰু চাই ল'ব পাৰে গ্ৰেজুৱেচন যদি হৈছে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু ফ্ৰেছাৰ্ছক 5 বছৰ অভিজ্ঞতা থকা হওক সবে এপ্লাই কৰিব পাৰিব আৰু জব লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব গুৱাহাটী আপোনালোকৰ বহুতটা আছে গুৱাহাটীৰ জায়গা আপোনালোকৰ লখৰাত এটা আছে আৰু জিএস ৰোডত আছে তাৰপিছত এনেধৰণৰ লাচিত নগৰত আছে কোনোবা এটা চেণ্টাৰত আপোনালোকৰ পোষ্টিংটো হৈ যাব যদি ইন্টাৰভিউটো ভালকে দিয়ে আৰু ইন্টাৰভিউ হ'বলৈ গৈ আছে আপোনালোকৰ অনলাইন সো অনলাইনত স্কিলবোৰ হুদিব সো কিনে চাই ল'ব পাৰে যে দিয়া আছে ৰিলেশনশিপ মেনেজাৰ ফোন বেংকিংৰ কি কাম হ'ব কি নহব সো কিনে পঢ়ি ল'ব পাৰে এইবোৰ আপোনালোকক ইন্টাৰভিউ হুদিব পাৰে আৰু এপ্লাই কেনেদৰে কৰিব এপ্লাই হেয়াৰত ক্লিক কৰি দিলে হ'ল এপ্লাই হেয়াৰত ক্লিক কৰিলে লগইন কৰিব লাগিব যদি লগইন আপোনালোকৰ যদি একাউন্ট নাই তেতিয়া হলে আপোনালোকৰ যোনটো আছে এতে লগইন ফ্ৰেছ লগইন হেটো কৰিব লাগিব লগইন কৰি পেলাই সাইন আপ কৰি পেলাই
এপ্লাই কৰিব লাগিব এখন ফৰ্ম এখন আহি যাব ফৰ্মখনত আপোনাৰ নাম ডিটেইলছ আধাৰ কাৰ্ড ফোন নাম্বাৰ এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি দি আপোনাৰ ফৰ্মখন ফিল আপ কৰি ল'ব আৰু ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ উইথিন 1 মান্থৰ ভিতৰত আপোনালোকৰ ৰিপ্লাই এটা আহি যাব লাগে মেইলটো চেক কৰি থাকিব মেইলতে ICICI বেংকে সাধাৰণতে আপোনালোকৰ ৰিপ্লাইটো দিয়ে কেতিয়াবা কলো আহি যাব পাৰে আৰু হেনেদৰে কোনো ফিজ দিব দৰকাৰ নাই আৰামছে আপোনালোকৰ ডাইৰেক্ট ICICI বেংকৰ ৱেবছাইটত এইটো এপ্লাই কৰি দিলে হ'ল ফিজ দিব দৰকাৰ নাই আৰামছে চাকৰি এটা পাব দৰমহা হ'ব আপোনালোকৰ 17,000ৰ পৰা 25,000 লৈ পাব ইনসেন্টিভ থাকিব প্ৰায় ভালেমান সো আপোনাৰ প্ৰমোশন হ'ব এটা চাকৰিত প্ৰমোশন স্কোপ বহুত বেছি আছে সো ইন্টাৰেষ্টেড হলে এপ্লাই কৰিব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিও লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব কিয় যদি বুজিব না কমেন্ট সেকশন সুধিব পাৰে আমাৰ WhatsApp টেলিগ্ৰাম Facebook আছে যদি জয়েন কৰা কৰি থব তাতে ভাল ভাল আপডেট পাই থাকিব আজিলৈ ইমান আগলৈ ভিডিও চাই থাকিব